Hi, Namaskar, and welcome to my YouTube channel again, guys. মোৰ চেনেললৈ আপোনালোকক পুনৰ স্বাগতম জনালো নতুন অন্য এটা ভিডিঅ'লৈ আৰু গাইজ আজি বিশেষ আপডেট আপোনালোকক অফিচিয়েলি পোৱা নাই আৰু পালেও সবে নিজৰ নিজৰ ইউটিউব চেনেল সকলোৱে দি আছে ময়ো আপডেট আপোনালোকক দি আছো আৰু লগতে মই একদিন ব্লগ ডেইলি আপোনালোকক দি আছো আৰু বহুতে মোৰ ভিডিঅ' কেইটামান সাপোৰ্ট কৰিছে আৰু মোৰ খুবেই বহুত ভাল লাগিছে আৰু মোৰ দেখিছে মোৰ চুলিখিনি কাটি দিলো আৰু ব্লগ সকলো কথা ভিডিঅ'ত কৈ আছো সো নমস্কাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোকক পুনৰ স্বাগতম জনালো মোৰ নতুন অন্য এটা ভিডিঅ'লৈ আৰু আগৰ দৰে আপোনালোকে মোৰ চেনেলত যিদৰে সাপোৰ্ট কৰিছিলে আৰু মোৰ ভিডিঅ'ত যিদৰে মৰম কৰিছিলে আপোনালোকে এনেদৰে মৰম দি যাব আশীৰ্বাদ দি যাব আৰু দুইটা ভিডিঅ' মই ভাল কৰি ৰেছপন্স পাইছো আপোনালোকৰ পৰা খুবেই ভাল লাগিছে আৰু তাকে আজিৰ আপডেটটো হৈছে কি আপডেট মানে বিশেষ আপডেট নাই তেনেকৈ মামাইটো আপডেট দি আছে বহুত সকলোৰ কাৰণে ভাল ভাল কথা কৈ আছে আৰু আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছো আৰু মই এতিয়া আপোনালোকে যেটো মোৰ ভিডিঅ' অলপ আকলি ল'বলৈ আৰম্ভ কৰিছে সেইগতিকে মই মাইক এটা অৰ্ডাৰ কৰিছো এই মাইকটো মই এতিয়া লগাই ৰখাইছো এই মোবাইলত কানেক্ট হৈ আছে আৰু স্পিকাৰটো মোৰ ইয়া স্পৰ্টিঙত ক্লিপ এটা আছে মানে এইটো ক্লিপটো ইয়াত এনেকা কৰি লগাই লৈছো এটা মানে ধুনিয়া আপোনালোকে সাউন্ড কোৱালিটি কেনে পাইছে কমেন্ট কৰি জনাব আৰু বস্তুটো মই যোৱাকালি পাইছো অৰ্ডাৰ কৰিছিলো ফ্লিপকাৰ্টত আৰু সেই বস্তুটো মই দেখুৱাই আছো তাতকেটো মই মাটিতে পেলাই ৰখাইছিলো এইটো হয় বস্তুটো বহুত ভাল অলপ সুবিধা হয় আৰু এটো অৰ্ডাৰ কৰিবলৈ আপোনালোকে ফ্লিপকাৰ্টত সাৰ্চ কৰিলে পাব 8K ওয়্যাৰলেছ মাইক্ৰোফোন বুলি খুবেই বহুত ভাল ইউজ কৰি মোক ভাল লাগিছে আৰু ইউজ কৰিবলৈ অতি সহজ মানে আপোনালোকে মোবাইলত এটা ইয়াত প্লাগ এটা পায় হেতু মোবাইলত লগাই দিলে হ'ল তাৰছত এই যেটো মাইক্ৰোফোনটো তাত লং প্ৰেছ কৰি দিলে নিজে কানেক্ট হৈ যায় আৰু বিশেষ তেনেকুৱা কাম একো নাই আৰু এইটো মাইক দি মই এতিয়া ব্লগ বনাই আছো সাউন্ড কোৱালিটি কেনেকা পাইছে কমেন্ট কৰি জনাব আৰু আজিৰ পৰা আপোনালোকে মোৰ সাউন্ড কোৱালিটি ইয়াৰ পৰাই পাব ইয়াৰ টপিকটো ৰখাইছো বাৰু তলতে পেলাই দিছো আৰু কিছুমানে এতিয়া ৰানিং কৰি আছে বহুত কিবি কৰি আছে লং জাম্প মাৰি আছে লং জাম্প এক্সিলেন্ট সিনেমা এক্সিলেন্ট মাৰি আছে ভাল এই জস্তু ইন্টাৰভিউ নোজোৱালৈকে জস্তু থাকাটো ভাল জস্তু যদি ৰখাব পাৰিলে নিজৰ কাৰণে ভাল হ'ব আৰু কিছুমানৰ এতিয়া বহুতো জছ নাইকিয়া হৈ গৈছে আগৰ দৰে জছ নাই আৰু কষ্ট কৰাৰ পিছত আৰু বিফলতা হোৱাৰ পিছত আৰু কষ্ট কৰিবলৈ মন নাযায় বাৰে বাৰে সো সেই গতিকে আৰু এই জস্তু মই ইউটিউবত দেখা পাইছো শৰ্ট ভিডিঅ ইনষ্টাগ্ৰাম কোনোবা বহুত জছত মানে লং জাম্প মাৰি আছে ৰানিং কৰি আছে এক্সিলেন্ট কাম পুৰা ভাল কৰি আছে ৰানিং ইন্টাৰভিউ নোজোৱালৈকে জস্তু ৰখাব তেনেহলে সাকসেস পুৰা হ'ব আৰু লগতে পঢ়াটো নেৰিব আৰু মই এটা কথা কওঁ এতিয়া আমাৰ বতৰটো বহুত চেঞ্জ হৈছে ঠাণ্ডা সিজনত মানুহৰ কি হয় সৰ্দি কা বেমাৰ এবোৰ বহুত সোনকালে পায় ময়ো এসপ্তাহ ধৰি ভুগি আছিলো সেই বেমাৰত মানে সোনকালে ৰানিং কৰিব উঠি মেলি ৰোড ৰানিং কৰো আৰু পুৰা কুঁৱলী হৈ থাকে কুঁৱলী প্লাস ঠাণ্ডা নাকে মুখে কুঁৱলী যেতিয়া আমি সোমাই যায় মই যেতিয়া উহাল তেতিয়া আমাৰ ঠাণ্ডাত পুৰা শৰীৰটো ঠাণ্ডা হৈ মেলি আমাৰ বস্তুটো বেমাৰ এটা ৰূপ হৈ গৈ সেই গতিকে আপোনালোকে মই এটা টাইম দিও বেছি সোনকালে ৰানিং কৰিব নালাগে ৰাতিপুৱা উঠি হয়তো উঠিব যেতিয়া বেলিটো ওলাই 7টা 8টা এনেকা মই ৰানিং কৰিলে হ'ব আৰু নিজৰ স্বাস্থ্য যত্ন ল'ব লাগিব ৰানিং কৰিলে নহব স্বাস্থ্যটো মেন আপুনি যিমান সোনকালে উঠি ৰানিং কৰক যদি বেমাৰতে হৈ থাকে ইন্টাৰভিউ আপোনাৰ বেয়া হ'ব সো সেই গতিকে অলপ ধুনিয়াকে মানে ৰদ অলপ ওলাব তেতিয়া মানে কুঁৱলীটো পুৰা নাইকিয়া হৈ যাব আৰু সেইকিটা মই ৰানিং কৰিব আৰু পাৰিলে দিনৰ ৰোড ৰানিং কৰিব লাগে তেতিয়ালে অলপ আমাৰ ইমপ্ৰুভ হ'ব সো আৰু বহুতে এতিয়া ইন্টাৰভিউ কাৰণে চেষ্টা কৰি আছে আৰু মই চেষ্টা কৰি আছো আৰু বিশেষ তেনেকুৱা আপডেট নাই আজি ভিডিঅ'টোত এনে থুলমুলকৈ কৈ দিলো আৰু এই মাইকটো লৈছো আপোনালোকৰ কাৰণে লৈছো ফ্লিপকাৰ্টত কাৰোবাক লাগিলে মই ডেসক্ৰিপচনত লিংকটো দি দিম আপোনালোকে গৈ বাই কৰি ল'ব পাৰে বেছি নহলে 300-400 টকা লয় আৰু মামাৰ ভিডিঅ' ক্লিপ অলপ লগাই দিছো আপডেটক লৈ আৰু তাকে কয় মোৰ ভিডিঅ' আজি মানে সমাপ্ত মাৰিছো আৰু মই অলপ আগতে গৈ স্নেপ মাৰিছো আৰু মোৰ পিছফালে এই ৰঙা মাটিখিনি দেখিছে আমি তাত বালি পেলাম বুলি মানে এটা লং জাম্পৰ যেটো ট্ৰেক এটা থাকেটো খান্দি কৰি মানে মাটিটো পেলা আমি তাত খালি কৰি দিছো তাত জাস্ট বালিৰে ভৰপুৰ কৰিব লাগে তাৰ পিছত আমি লং জাম্পৰ প্ৰেক্টিছ কৰিব পাৰিম হেয়া ভিডিঅ' মই আপোনালোকক দেখুৱাম আৰু এতিয়া আমি বালি পেলাব পৰা নাই আৰু আমাৰ ইয়াতে ৰানিং কৰা লৰা ছোৱালী বহুত কম সো লগৰ থাকিলে ভাল লাগে সো নিজৰ
সপোনটো নিজৰ মনত পুহি ৰখাব আৰু সেইটো বাস্তৱিত কৰিবৰ কাৰণে কষ্ট কৰক কি কৰিলে কি হয় নহয় চ' ময়ো লাগি আছোঁ বাস্তৱিত কেতিয়া কি হ'ব পাৰে নাজানো বাট কিন্তু লাগি যাম লাগি গৈ থাকিম আৰু জুনিয়ৰসকল এতিয়া উঠি আহিছে তেওঁলোকৰ পৰা জছটো বহুত ফিজিকেলত আমাতকৈ তেওঁলোকৰ জছটো অলপ বেছি হ'ব আৰু উঠি আহিছে নতুনকৈ তেওঁলোকে পাৰিব কিন্তু পঢ়া শুনাৰ ক্ষেত্ৰত অলপ ভালকৈ ধ্যান দিব আৰু ইয়াকে কৈ মোৰ ভিডিঅ'টো আজি সামৰি মাৰিছোঁ লগ পাইছোঁ নেক্সট এটা ভিডিঅ'ত চৰকাৰী চাকৰিত চাহ বাগিচা আৰু আদিবাসী জনগোষ্ঠীৰ লোকৰ বাবে 3% পদ সংৰক্ষণ কৰাৰ সিদ্ধান্ত লৈছিল